কি বনালো দেখাইছো ফুলা ফুলা ৰুটি বনাইছে এয়া লুচি বনাইছে আমাৰ বহুৰাণীয়ে এফালে কঁঠাল গুটি আছে খাবলৈ পাছত এয়া হ'ল আমাৰ বিহুসভা দিছে চেনিকল লেটেকু এইবিলাক এয়া বনাইছো কঁঠাল গুটি এখন স্পেচিয়েল ৰেচিপি ভিটামিন মিনাৰেলছে ভৰপূৰ হৈ থাকে য'ত কঁঠাল গুটিটো কিমান ভাল বুলি কৰোণা সময়ত ওলাইছিল জানে নহয় কিমান দাম হৈছিল কেজি কঁঠাল গুটিত বহুতো ভিটামিন আছে এয়া মই বনাইছো এনেদৰে এখন কঁঠাল গুটি ৰেচিপি আপোনালোকে সকলোৱে কঁঠাল গুটি খায় এনেদৰে বনাই খাবচোন মই ৰঙা বাকলিটো এৰুৱাই পেলোৱা নাই তাৰপিছত কঁঠাল গুটিটো বইল কৰি লৈছোঁ আৰু এপিনে গ্ৰেভিখন ৰেডি কৰি আছোঁ গ্ৰেভিখনৰ ইনগ্ৰিডিয়েণ্টছখিনি দিছোঁ তাত মই বিলাহী দিছোঁ আৰু পিঁয়াজ আদা নহৰু আৰু দিছোঁ আলমণ্ড কেইটামান আৰু দৈ দিছোঁ এনেকৈ পিচি লৈছোঁ লৈ পেলানি এখন ফাইন পেষ্ট এটা বনাই সেয়া ঢালি দিছোঁ উতলিলে মানে ধুনীয়াকৈ দেখুৱাম সৰিয়হ নহৰু জিৰা সৰিয়হ এনেদৰে আৰু পিঁয়াজো আছে এনেকৈ দি ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ আৰু দৈ দিছোঁ অলপ দেই দি পেলাই পেষ্ট এটা বনাই ল'লোঁ এতিয়া ইয়াতে দি দিম চয়াবিন ইয়াতে হালধি নিমখ মই দিয়ে দিলোঁ আজি পেষ্টটোতে পুৰণা কুকাৰ এটাত বনাইছোঁ এইটো কি বনাইছোঁ বাৰু কাচকলৰ কুৰ্মা বনাইছোঁ বিচাৰা নাই ঠাণ্ডা লাগি আছে কাচকল নহয় দেই কাচকল নহয় জাহাজী কল এয়া এতিয়া দি দিম এইখিনি কিছুমানে লঠৈ বুলিও কয় লঠৈ বুলিও বনাই মই কিন্তু কুৰ্মহে বনাইছোঁ এতিয়া এইখিনি মই এতিয়া লৰাই থাকিম লৰাইহে হুইচেল মাৰিম বেছি একো মছলা নিদিওঁ ইয়াতে অকণমান ইলাচি হেৰি মানে ইয়াৰ পৰা দি দিছোঁ মানে অকণমান ডাঙৰ ইলাচিটো বৰ ইলাচি সৰু ইলাচি দিয়া নাই বাৰু সৰু ইলাচিটো তাৰমানে দিলোঁ আজি বনালোঁ এয়া মচুৰ দালি ৰঙালাও আলু নিদিলোঁ ইয়াত দিম বুলি জ্বলা চলাও দিয়া হোৱা নাই ইয়াত দেই জিৰা দিছোঁ বেলেগ দিয়া নাই পিঁয়াজ আদা নহৰু জিৰা গোটা জিৰাও দিছোঁ কেইটামান এনেদৰে বনাইছোঁ আৰু পাঁচফোৰণ অকণমান দি দিছোঁ এইটো তাৰপৰা আৰু বেলেগ আইটেম কালি আছে আজি এতিয়া লালিকে দুটাই বনাইছোঁ আৰু এইটো শেষত দেখুৱাম ফাইনেল লুকছটো কেনেকুৱা হয় আৰু ভাওক আজি নামঘৰলৈ যাম নামঘৰৰ কিছু মুহূৰ্ত দেখুৱাম দেই এটা ধুনীয়া ভ্লগ পাব কৃষ্ণ ল'লোঁ দেই ভাপ ওলাই আছে বইল কৰি লৈছোঁ এয়া এনেকৈ ভাজি আছোঁ আলু দি দিছোঁ আলুটো বইল কৰি লৈছোঁ অকণ বইল কৰি লৈছোঁ মানে তাত ইমান মিঠা লাগে আলুবোৰ হেৰিটো যাব বইল কৰি ল'লে অকণ ভাল আলু পটেছিয়ামটো অলপ কমি যায় অলপ সৰিয়হ দিছোঁ যে তিতাটো যাবলৈ মই বিলাহী দিয়া নাই আজি তেনেদৰে ইয়াৰ পৰা দৈ দিলোঁ এখন পেষ্টটো বনাওঁতে
কালি আইটেম আছে এইটো দালি ফ্ৰিজৰ পৰা উলিয়াইছোঁ এতিয়া দালিটোতো একেবাৰে ডাঠ হৈ আছে একেবাৰে ডাঠকৈ বনিলে কালি দালিখিনি খোৱা হ'ল আধা আছে আৰু চাটনি এখন বনাম ৰঙালাও গুটি পিছা কালিও বনাইছিলে আজি আকৌ বনাম ৰঙালাও গুটিৰ চাটনি এতিয়া বনাইছোঁ কলৰ চব্জি এইখিনি চাটনি বনাম জলকীয়া এইকেইটা দিছোঁ জলকীয়াকেইটা দেখিছে মই জ্বলা নাই কটা দিছোঁ তাৰপৰা দিছোঁ ৰঙালাও গুটি কেইটামান বেছি নোলালে কালি বনোৱা হ'ল চাটনি আদা নহৰু তাৰপৰা আৰু দিছোঁ এনেকৈ আলমণ্ড কেইটামান এইটো চাটনি পিচিম এনেকৈ অলপ ভাজি লৈ ঠাণ্ডা কৰি লৈ পিচি দিব লাগিব বহুত টেষ্ট হয় এনেকৈ বনালে বেলেগ চিপছো দিব পাৰি মই আৰু একো নিদিওঁ এনেকৈ বনাম এয়া কাচকলখিনি এনেদৰে বনালোঁ তাকে ফাইনেল লুকটো দেখাই দিছোঁ আপোনালোকক আৰু এয়া আইটেমৰ সৈতে আজি এনেদৰে চলিলে চাটনিখনটো দেখাইছিলোঁৱে বিয়াতে টেষ্ট হৈছে এতিয়া নামঘৰৰ কিছু মুহূৰ্ত চাওক ব্যাখ্যা অপৰাধৰ ভাতখিনি এইটো স্বভাৱগতভাৱে আছে তাতে কি যেনে সাধাৰণ অপৰাধ কেৱল মাত্ৰ মানুহৰ ঘৰখনে বেয়া আমাৰ ইয়াত এনেকুৱা খঙাল নহয় বাহিৰলৈ গ'লে কি হ'ব ঘৰত কিন্তু মানে মাতিবই নোৱাৰিলে অৰ্থাৎ পৰিয়ালটোৱে বেয়া পায় তেখেতৰ স্বভাৱটো এইটো সাধাৰণ অপৰাধ সেইটো ভগৱানটোৱে ইমান কাম নিদিয়ে এইটো সকলো ঘৰ হয় নহয় তেখেত বাহিৰত একেবাৰে মিঠা ভাত ঘৰটো সোমোৱাৰ লগে লগে টান ভাত সাধাৰণ অপৰাধ এটা অসাধাৰণ অপৰাধ শত্ৰু মিত্ৰ সকলোৱে বেয়া পায় তেখেতে ঘৰৰ মানুহখিনিও বেয়া পায় তেখেত স্বভাৱজনো ভাল পায় ঘৰৰ মানুহো বেয়া পায় বাহিৰৰ মানুহো ভাল পায় মানুহজন বৰ ধুনীয়া থাকে বৰ তেনেকুৱা বাহিৰতে তেখেতৰ এইটো অসাধাৰণ অপৰাধ এইটো অপৰাধ কৰি এইটো স্বভাৱ এইটো কৃষ্ণফলত পৰিৱৰ্তন কৰিব পাৰে ইয়াৰ লগত বেলেগ আনুষংগিক কথাবোৰ আহিব লাগিব ইমান ব্যাখ্যাৰে নাযাওঁ দুটা অপৰাধ পালেনে এটা হ'ল অনুসংহাৰ যিটো অপৰাধে আপোনাৰ বংশটোকে নষ্ট কৰিব সেইটো ভগৱানকে সমান নিজে নিজে ভাবিব কোনবিলাক অপৰাধে ইয়াতে কুটুম্ব বংশ পৰিয়াল জীয়েক জাতি মান সম্বন্ধ সকলো শেষ কৰি দিব সেইটো কয় অনুসংহাৰ সেইটো ভগৱানৰ প্ৰথম তাক অপৰাধী বুলি ভাবিব আজি আপোনাৰ কাৰণে যদি এই নামঘৰটো গোটেই মানুহখিনিয়ে কষ্ট পাবলগীয়া হয় চাৰিওফালে যদি শংকৰ যদি বান্ধৱ মাধ্যমত এনেকুৱা হৈ আছে দেই বা তালৈ যদি কোনো নাযাব আপোনাক আমি পৰিষ্কাৰ কৰি দিব সেইটো অনুসংহাৰী অপৰাধ সেইটো কোনো ভগৱানৰ অপৰাধ প্ৰথমটো যদি আপুনি কৰি থাকিলে আপুনি সদায় আপোনাৰ টকাকে থওঁতে 100 টকা হ'বলৈ নাই আপুনিও সদায় ঘৰতেই পৰা অপৰাধ সাধাৰণ অপৰাধ লৈ এটা সময়ত আপুনি বাহিৰতো কৰিব আপোনাৰ মানুহজনে সদায় ক'ব নোৱাৰে আমাৰ এই ক্ষেত্ৰত মোৰ আপোনাক বেয়া ভাৱ আহিলেই গোট খালেই আপোনাৰ সঞ্চয় হ'লেই এতিয়া ভগৱানে ক'ব এই মানুহটো সমাজৰ অপকাৰী মানুহ এটা দিয়াই মানুহ ঈশ্বৰৰ দৃষ্টিত কোনো সাৰিব নোৱাৰে এই গুৰুক মানে সৎকাৰ কৰিলে বেলেগে বেলেগে তেওঁ ধৰ্মৰ বাবে প্ৰচাৰ কৰিলে গধূলি হোৱাৰ লগে লগে ক'লে যে হেৰি এতিয়াতো ৰাখিব লাগিব লগত কিনিটো ৰাখিব লাগিব তাৰ ঘৰ ৰখাম তাৰপৰা ক'লে এই কমল হাজৰিকা ভকত সেইবিলাক ঘৰ দুৱাৰটো বনাব তাৰপৰা বোলে হেৰি তেখেতে থিয় কৰি নাই মোৰ ঘৰত লোৱা নাই মই আজি গাড়ী এটাই খাই ঘৰ ঘূৰাব নহয় বোলে নাই মোৰ ঘৰ একেবাৰে জেগা নাই মই বোলে ধেৰ জ্বলোৱা দিছোঁ
এতিয়া মোবাইল জেগা নাই বোলে আপোনাৰ গাড়ী ডিএছপিটা আছে ন তাতে থাকিব আকৌ নাই নাই বোলে আজি মই বাছ আপাৰীখন ঘৰলৈ আহিম আজি মোৰ ঘৰত ভয় কৰিছেনে ইজনৰ সদায় সিজনেও নোৱাৰে সিজনেও ঢেৰ অসুবিধা হয় কিন্তু একদম বিৰাট ডাঙৰ তাৰপৰা মানে তেওঁলোকে স্কুলতে থকাৰ ব্যৱস্থা কৰি দিয়া যায় তাৰপৰা কিবা কৰি মেলি স্কুলত মিলিলে পিছদিনা আৰু গুৰু যাব আৰু সকলো শিক্ষক আহিলে সৎকাৰ কৰিলে আপুনি যাবলৈ ওলাইছে যাওক আশীৰ্বাদ দিবলগীয়া হ'ল তোমালোকৰ আহি পেলাই পালেহি লগত জনাইছিলে কৈছে কালিৰ পৰা ৰাতিপুৱাতে মানে মানুহ এজন নাই আৰু তেওঁ মানে গোটেই চবকে ধনে ধনে মানে আকৌ ঘূৰি ঘূৰি আকৌ মানুহ বোলে আজি ইয়াত আকৌ যদি গৈ তেনেকৈ আৰু সকলো আহিলে হৈ দুখীয়া এয়া সৎকাৰ হ'ল মেলিলে তাৰপৰা গধূলি হ'লে থাকিবলৈ লাগে এজনে থিয়া ধৰিলেই নহয় বাপাজি আমাৰ ইহঁতে থাকিবলৈ লাগিলে তোৰ ঘৰত বহুত থাকিব ঘৰটো আনে আপুনি ঘৰৰ লগ লৈছোঁ বোলে আমি বাহিৰলৈ ওলাই দিওঁ আকৌ বাঁহলে অকল থাকিব নাই নাই নহ'ব তোৰ ঘৰত নহ'ব এতিয়া মই মোৰ ঘৰত এই তই কি কথা তই ভিতৰত থাকিবলৈ নাই গোটেইখন মানে তলা ইঘৰেও নিয়ে সিঘৰেও নিয়ে লাষ্টতে ঘৰত থাকিল থাকি আৰু পিছদিনা যাব হ'ল আৰু তাৰপৰা আশীৰ্বাদ দিব লাগে বোলে তোমালোক যেনেকৈ আছে তেনেকৈ বাটত ধৰিলে শিক্ষকসকলে বুলি তাত আমাক থাকিবলৈ নিদিয়ে তাত ধনে ধানে উমৰি দিয়ে হ'ল আৰু ইয়াত ধৰ একো খাবলৈ ল'বলৈ নাই ঘৰ দুৱাৰ নাই আৰু সিহঁতক যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ে থাকিবলৈ পালেনে যাৰ ঘৰত দীপাৱলী হৈ থাকে তাৰ ঘৰত মানে লাইটৰ বিজুলীৰ পোহৰে দীপাৱলী হৈ থাকে তাৰ ঘৰত হেৰিয়াত মন্দিৰত থাকি নগ'লে যাৰ ঘৰত সিহঁত হ'লে এইটোতো বুজাই যায় কাৰোবাৰ ঘৰত সেই লাইটেই লাইটে গুৰুগৃহত থাকি নগ'লে সেইটো নহয় থাকি পেলাবৰ কাৰণে আপোনাৰ কি কৰি খাব মানে একো উপায় নাই তাতেই আমাৰ আকৌ আমি 500 টকা কেজি কিনি আনি ভকতক আমি তাত মছলা জলকীয়া দি মই বহুত সদায় ধনীবিলাকত ৰজগুণ থাকে আৰু য'ত ৰজগুণৰ প্ৰভাৱ পৰি তাত ভগৱন্ত অলপ আঁতৰা আছে আৰু সদায় সকলোৱে কোনো নহয় সেই স্বভাৱটো লাগিব নহয় আকৌ ধনীৰো স্বভাৱ বহুত ভাল থাকে খুব ভাল স্বভাৱৰ ধনী আছে নহয় গতিকে আমি দুটা বস্তু সদায় লক্ষ্য কৰি ৰাখিব আপোনাৰ স্বভাৱ আপোনাৰ মন ধান হ'লেও আপুনি বহুত স্বভাৱে আপুনি এই 5 নম্বৰ স্বভাৱ কৃষ্টিবাদী কেনেকুৱা হ'ব লাগিব এই যে ধুনীয়া যে বিয়া কৰিছিলে নেকি হিৰিম্বা দিনত বোলে ঘটকত ডেকা হ'ল বিয়া পাতিব লাগে মাকে ভাবি আছে যে মই ল'ৰাটোক বিয়াখন কাটিব লাগে কোনে সুধিব বোলে হেৰি নহয় তোমাৰ বিয়াখন কাটিব লাগে ইপিনে ধুনীয়াকৈ হিৰিম্বাক মানে ৰাজনীতিৰ কাৰণে ৰাজসভালৈ নিয়ে ৰাজসভাত দিন আছে জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত হৰি